और आज किचेन बनाब ओलाइছোঁ फूड एंड स्टाइलर बाटार चिकेन। बाटार चिकेन तो मैं चिकेन तो मेरिनेट करी राखी दिम। या एबाटी दई लैছোঁ, आदा एक चामच, निमख আছে, ब्लैक पेपार, जलकिया और मैं दईটো आছিলে दईটো टेঙা आছিলে और অকণমান मैं नेमु चिरा दिम। मैं सुंदर कर 2 घंटार कारण मैं ये राखी थी दी मेरिनेट कर राखी थी दी तेतिया बाटार चिकेन तो कलर धुनिया है और बेसि समय नालागे सिजिबर कारण। एया चिकेन 2 घंटा हो गल। एया चाइ लो एतिया मैं ये सुंदर कर फ्राई करिम। एया गैस ऑन कर रिफाइन दी दिलो। एतिया सुंदर कर फ्राई करिम। এতিয়া মই বাটাৰ দি দিম। ডাইৰেক্ট বাটাৰ দিলে বাটাৰটো জ্বলি যায়। लो टू मीडियम फ्लेम फ्राई करी आছো। मास्टार ऑयल दी दिছোঁ। আপুনি ৰিফাইনতো ভাজিব পাৰে আৰু বাটাৰতো ভাজিব পাৰে। এয়া পিঁয়াজ, এয়া মেৰিনেট কৰা মছলাখিনি দৈ মছলা যিখিনি এইখিনি মই ইয়াতে ভাজি দিম। চেকি দিলোঁ ধুনীয়া কৰি গোটেই মছলা পিঁয়াজখিনি ইয়াত এইখিনি লেতেৰা ওলালে আৰু এইখিনি চব সুন্দৰ এইটো অকণমান আৰু ইয়াতে মই বাটাৰ দি দিম। এই অকণমান গোটা জিৰা দি দিছোঁ, শুকান জলকীয়া, এয়া মই যিখিনি মছলা মই মিক্সিত পেষ্ট বনাই লৈছিলোঁ এইখিনি ঢালি দিম। মই এয়া অকণমান জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, জলকীয়াৰ গুড়ি, আৰু এতিয়া মই চিকেন ফ্ৰাই কৰি থোৱা চিকেনখিনি দি দিম। অকণমান সময় মই 10 মিনিট সময় ঢাকি থৈ দিম। এয়া দেখিলে কেনেকুৱা লাগিছে। এতিয়া মই অকণমান কচুৰি মেথি দি দিম। দেখিলে ধুনীয়া টেষ্টি হৈছে, আপুনি খালেও টেষ্টিয়ে পাব।